সেই সময়ত আমাক নিজে আহি বুকুৰ মাজত নেৰাখিলেও আমাক সেই সময়ত নিশ্চয় এবাৰ হ'লেও দেখা দিব। আমাৰ সেই সময়ত আমাৰ মনৰ স্থিৰতা নাথাকিলেও চকু যদি দেখিও নাপাওঁ বা কাণেৰে শুনিও নাপাওঁ, স্মৰণ কৰিবলৈ যদি শক্তি নাথাকে, তথাপিতো প্ৰভু ভগৱন্তই আমি কৰা সমস্ত ভুল, আমাৰ সমস্ত পাপ প্ৰভু ভগৱন্তই ক্ষমা কৰি আমাক নতুন ধৰণে নিম বুলি নিজেই কথা দিছে। সেয়ে প্ৰভু সমস্ত আজি বাপজনে যিটো প্ৰশ্ন অৱতাৰণ কৰিলে, আমি কেতিয়াও এনেকুৱা ভাৱ ল'ব নালাগে মই ক'ত জন্মগ্ৰহণ কৰিছোঁ, কি কৰি আছোঁ। মাত্ৰ নিজৰ এই ক্ষণভংগুৰ জীৱনটো যাতে ঈশ্বৰৰ সেৱা কাৰ্যত যাতে অৰ্পণ কৰিব পাৰোঁ, তাৰ বাবে সদা সৰ্বদা প্ৰস্তুত হওক, যাতে আমাৰ জীৱনটো ধন্য হওক। আমি যাৰ লগত সমন্বয় কৰি আছোঁ তেওঁলোককো যাতে এই তত্ত্ব কথাবিলাক শিকাই বুজায় তেওঁলোককো ঈশ্বৰমুখী কৰি ঈশ্বৰ ৰাজ্যত প্ৰৱেশ কৰাটো চেষ্টা কৰাব লাগে। যিহেতু এবাৰ যদি এই দেহাটো আমি হেৰুৱাই পেলাওঁ, আকৌ এনেকুৱা এটা দেহা আকৌ নাপাওঁ। কাৰণ ব্ৰহ্মাৰ অপাৰ্থনীটো নৰপূৰ্ণ বুলি কৈছে। ব্ৰহ্মাকে আদি কৰি দেৱতাসকলেও মানুহৰ জন্ম পাবলৈ সাধনা কৰি আছে। কাৰণ তেওঁলোকে এই মানুহৰ জীৱনত মৃত্যু আছে, আৰু মৃত্যুত যদি ঈশ্বৰৰ নাম সংযোগ হয় তেতিয়াহে ঈশ্বৰ ৰাজ্যত প্ৰৱেশ কৰিব পাৰিব। আপুনি ৰজাই হওক, দেশৰ মন্ত্ৰী হওক, অঞ্চলৰ ধনী ব্যক্তি হওক, তাত কোনো কথা নাহে। আপুনি ঈশ্বৰৰ কাৰণে কি কৰিছে, আপোনাৰ জীৱনটো ঈশ্বৰৰ ক্ষেত্ৰত কেনেধৰণে লগাইছে, আপুনি ঈশ্বৰৰ লগত সম্পৰ্ক বা সম্বন্ধ কেনেকৈ গৈছে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। সেইকাৰণে প্ৰভু সমস্ত জীয়াই থকা দিনকেইটাত সৎসমত ঈশ্বৰ সেৱা কৰিবলৈ চেষ্টা কৰক। দ্বিতীয়তে আমাৰ বাপজনে আৰু এভাগ প্ৰশ্ন কৰিছিলে যে আমাৰ আহাৰ ৰন্ধন কৰাৰ ক্ষেত্ৰত আই মাতৃসকলৰ ভূমিকা, আৰু আমি কেনেধৰণে সংসাৰ ধৰ্ম পালন কৰিব লাগে, কেনেধৰণে আমাৰ সন্তানসকলক আধ্যাত্মিক ভাৱ ভাৱনাৰে আগবঢ়াই নিব পাৰোঁ। এই ক্ষেত্ৰত আই মাতৃসকলৰ ভূমিকা অত্যন্ত উচ্চ স্তৰত আছে। কাৰণ আমি খোৱা আহাৰ প্ৰথমতে ৰস হয়, ৰসৰ পাছত ৰক্ত হয়, অৰ্থাৎ তেজ, তেজৰ পাছত মাংস হয়, মাংসৰ পাছত মেদ হয়, চৰ্বি, মেদৰ পাছত মজ্জা হ'ব, মজ্জাৰ পাছত অস্থি হ'ব, হাড়, তাৰ পাছত বীৰ্য হ'ব, বীৰ্যৰ পাছতহে শুক্ৰাণু আৰু ডিম্বাণু। আমাৰ পুৰুষৰ দেহত শুক্ৰাণু আৰু স্ত্ৰীৰ দেহত ডিম্বাণু, এই দুয়োটা সংযোগৰ ফলত এটি সন্তান জন্ম হয়। সেইকাৰণে আহাৰৰ ওপৰত সকলো নিৰ্ভৰ কৰে। আমি খোৱা আহাৰবিলাক যদি সাত্বিক নহয়, তামসিক বা ৰাজসিক যিবিলাক আহাৰ খালে আমাৰ খংৰাগ বৃদ্ধি হয়, দেহৰ উত্তেজনা বৃদ্ধি হয়, কামনা বাসনা জাগৃত হয়, তেনেকুৱা আহাৰৰ পৰা শাস্ত্ৰই সদায় আঁতৰত থাকিবলৈ কৈছে। অত্যন্ত জ্বলা, অত্যন্ত তিতা, দুৰ্গন্ধযুক্ত যিবিলাক আহাৰ খালে আমাক কাম বাসনাত আমাক ইন্ধন যোগায়। আমাৰ দেহত কেইবাবাৰো জুই আছে, অগ্নি আছে। ক্ৰোধাগ্নি, সেইবোৰা খঙৰ জুই, যেতিয়া জ্বলি যায় ঘৰৰ বয় বস্তু থান বান কৰি ভাঙি কাৰোবাক হয়তো হত্যা পৰ্যন্ত কৰি দিয়ে। এইটো ক্ৰোধাগ্নি বুলি কৈছে। গৰ্ভাগ্নি, যি অগ্নি আমাৰ গৰ্ভত আমি খোৱা আহাৰবিলাক হজম কৰি পেলাই সম্পূৰ্ণ চূৰ্ণ বিচ্ছিন্ন কৰি মল মূত্ৰলৈ ৰূপান্তৰিত কৰি দিয়ে। কামাগ্নি, এই জুইকুৰা ততকৈ বেছি শক্তিশালী। বহু ধৰ্ম কৰ্মৰ লগত জড়িত থাকিলেও বা বহুত সৎভাৱে জীৱন যাপন কৰিলেও কেতিয়াবা নেদেখিবলগীয়া বিপৰীত লিংগৰ এগৰাকী ব্যক্তিক দেখাৰ লগে লগে গাত কাম ভাৱ জাগৃত হৈ বেয়া কামত লিপ্ত হৈ এটা ক্ষণৰ ভিতৰতে এজন ভাল মানুহ বেয়া মানুহলৈ ৰূপান্তৰিত হৈ যাব পাৰে। হয়তো যাৱত জীৱন কাৰানন্দ খাটি কিবা নহয় কিবা এটা বেয়া দিবলৈ গুচি যাব পাৰে। এইটো হৈছে কামাগ্নি। এই গোটেই অগ্নিবোৰ যি আমাৰ দেহত আছে, এইবিলাক আমাৰ আহাৰৰ পৰাই সৃষ্টি হয়। সেই আহাৰ শুদ্ধ বা সাত্বিক হ'লে আমাৰ মন মগজ শান্ত সাম্যভাৱে থাকিব। সেয়েহে
আই মাতৃসকলক এটা কথা জনাওঁ, যিহেতু পুৰুষসকলে সদ্যহতে ঘৰৰ ৰন্ধা বঢ়া কামখিনি নকৰে, আইসকলে কৰে। সেইকাৰণে আহাৰ যেতিয়া ৰন্ধা হয় সেই সময়ত অত্যন্ত সৎভাৱনাই আহাৰ ৰন্ধন কৰিব লাগে। নহ'লে যিমান বেয়া কথা ভাবি থাকে বা বেয়া চিন্তা কৰি থাকে সেই আহাৰত প্ৰৱেশ কৰে। আগতে আপোনালোকে দেখিছে, কাৰোবাৰ যদি সৰু ল'ৰা ছোৱালী কিবা কাৰোবাৰ নজৰ লাগে বা মুখ লাগে বুলি কয়, অকণমান যদি পানী জাৰি দিয়ে লগে লগে সেই মন্ত্ৰপুত পানী খোৱাৰ পাছত ভাল হৈ যায়। কিন্তু বিশ্বাস, কাৰোবাৰ বেয়া দৃষ্টি পৰিলে কেতিয়াবা মানুহ শুকাইখিনি কিবা হৈ যায়। মানুহৰ দৃষ্টি এনেকুৱা এটা বস্তু, ভাল হ'লেতো ভালেই। কাৰোবাৰ গাত যেতিয়া কেঁচা কটা ঘাঁ এডোখৰ আছে গেলি যোৱা, তাতো কিছুমান মানুহৰ নজৰ পৰি যায়। ৱাই বুলি বা কিবা এটা কৰি দিয়াৰ পাছত সেইডোখৰ ভাল নহয়হে নহয়, গেলি কিবা মানুহৰ দৃষ্টি ইমান বেয়া, সেই বেয়া বস্তুটো চকু পৰে। সেইকাৰণে সেই দৃষ্টি আৰু ভাৱনাই আমাক ক্ৰিয়া কৰে। আগতে ঋষিমুনিসকলে যে কোটভাৱে যে কাৰোবাক অভিশাপ দি দিয়াৰ লগে লগে এইটো ভস্ম হৈ যায়, আৰু যেতিয়া আশীষ নিমালি প্ৰদান কৰে সেই সৎ ভাৱনাৰে সেইজনৰ জীৱনত উন্নতি বিধান হয় বা শুভফল প্ৰাপ্তি হয়। ভাৱনাৰ ওপৰতে সকলো নিৰ্ভৰ কৰে। সেইকাৰণে আহাৰ ৰন্ধনৰ সময়ত সৎভাৱনাৰে ৰন্ধা বঢ়া কৰিব লাগে। এটা সুন্দৰ কাহিনী আছে। এবাৰ এজন ৰজাই চিন্তা কৰিলে যে ৰাজ্যত ধৰ্ম কৰ্ম কম হোৱাৰ কাৰণে কৃষি ব্যৱসায় বাণিজ্য সকলোতে লোকচান হৈছে, বজাৰ অভাৱ অনাটন হৈছে, ধৰ্ম কাৰ্য কৰিব লাগিব যাতে ৰাজ্যত উন্নত কিবা ব্যৱস্থা হওক, উন্নতি সাধন হওক, সকলো সুজলা সুফলা হৈ শস্য শ্যামলা এই বসুন্ধৰা আকৌ সজীৱ হৈ উঠক। এই কথা চিন্তা কৰি এজন বিদগ্ধ ধাৰ্মিক ব্যক্তিক নিজৰ ৰাজ্যলৈ ধৰ্ম কৰিবলৈ আনিলে। এই ধৰ্ম কৰিবলৈ অনা ব্যক্তিজনক ৰজাই আৰু ৰাণীকে পৰীক্ষা কৰি পাৰিষদ বৰ্গই ক'লে, হে সন্ত পুৰুষ, আপুনি আমাৰ ৰাজ্যত ধৰ্ম কাৰ্য কৰিব আৰু আপোনাৰ ধৰ্ম কাৰ্যৰ দ্বাৰা ৰাজ্যত উন্নতি সাধন হ'ব। ৰোগ ব্যাধি সুখ সন্তাপ অশুভ অশান্তি ৰাজ্যৰ পৰা নাইকিয়া হৈ শুভ শান্তি সুভক্তি বিৰাজিত হ'ব। আপুনি ধৰ্ম কাৰ্যত নিজকে আত্মনিয়োগ কৰক। সেই ব্যক্তিজনে দিন ৰাত ধৰ্ম চৰ্চা কৰে। সেই স্থানত বিভিন্ন ব্যক্তিক ধৰ্ম কাৰ্যৰ কাৰণে নিমন্ত্ৰণ কৰি ধৰ্ম কাৰ্য চলাই আছে। তেওঁ ৰন্ধা বঢ়া কৰিবলৈ সময় নাইকিয়া হ'ল। তেনেকুৱাতে সদায় চাই থাকে যে কোনগৰাকী ব্যক্তিয়ে অত্যন্ত শ্ৰদ্ধা ভক্তিয়ে সেৱা কাৰ্যত ব্ৰতী হয়, সৎ ভাৱনাৰে সেৱা শুশ্ৰূষাত লাগি থকা এগৰাকী আই মাতৃক ক'লে, সেই আই মাতৃ, ৰন্ধা বঢ়া কৰাৰ সময়খিনি বহু সময় গুচি যায়। সেইকাৰণে মই চিন্তা এটা কৰিছোঁ যে মোৰ যি আহাৰ ৰন্ধন হয়, সেই আহাৰ যিকণ মই আহাৰ গ্ৰহণ কৰোঁ, সেই আহাৰকণ আজিৰ পৰা আপুনি ৰন্ধন কৰিব। আৰু সেই আহাৰ ৰন্ধন কৰাৰ প্ৰণালীবিলাক বা যি তত্ত্বগধুৰ কথা আছে, যি নাম তাত সংযোগ কৰিব লাগে, সেই নাম মই আপোনাক প্ৰদান কৰিম। আপুনি সেই নাম স্মৰণ কৰি আহাৰ ৰন্ধন কৰিব আৰু আমি ধৰ্ম কাৰ্য কৰি আহি অতি শ্ৰদ্ধা ভক্তিৰে ঈশ্বৰক স্মৰণ কৰি সেই আহাৰ ভক্ষণ কৰিম। তেতিয়া সেই আই মাতৃগৰাকীয়ে মানি ল'লে। অত্যন্ত ধৰ্মপৰায়ণ, অত্যন্ত ভক্তিপৰায়ণ সেই আই মাতৃগৰাকীয়ে সেই সাধু পুৰুষজনক ৰজাৰ ঘৰত ৰাখি থোৱা ধৰ্ম কাৰ্য কৰা ব্যক্তিজনৰ কাৰণে সদায় আহাৰ ৰন্ধন কৰে। এনেকৈ বহুদিন পাৰ হৈ গ'ল। কিন্তু এদিন আকস্মিক এটা বিপৰ্যয় আহিল। ৰজাৰ কেইবাগৰাকী ৰাণী আছিল। ৰজাইতো এনেই সাধাৰণ কইনা বিয়া নকৰাই, অত্যন্ত সুন্দৰী দীপলিপ সুন্দৰী তেওঁ ৰাজৰাণী হিচাপে বিয়া কৰাই আনি ৰাখি থৈছে। এগৰাকী অত্যন্ত সুন্দৰী ৰাণী এদিন ৰজাৰ লগত বাৰ্তালাপ কৰি আছিল। সেই ৰাণীয়ে ৰজাক ক'লে, মহাৰাজ, আমাৰ ৰাজ্যত ধৰ্ম কাৰ্য কৰি থকা সেই সন্ত পুৰুষজন কেনেধৰণে ধৰ্ম কৰিছেনো এদিন মোৰ চাবৰ মন গৈছে। আপুনি যদি অনুমতি দিয়ে তেখেতৰ শিবিৰলৈ মই যাম আৰু তেখেতক লগত মই বাৰ্তালাপ কৰি ধৰ্ম কাৰ্যৰ বিষয়লৈ কেনেধৰণে প্ৰজাত বা ৰাজ্যত ধৰ্ম কাৰ্য কৰিছে অলপ তেখেতৰ লগত বাৰ্তালাপ কৰিম আৰু নিজেও ধন্য হৈ দুই এটি কথা শিকি তেওঁৰ ওচৰৰ পৰা
ৰাণীয়ে ৰজাৰ আজ্ঞা পাই এদিন সেই অকলহৰে সেই ধৰ্মজ্ঞ ব্যক্তিজনৰ কাষলৈ গ'ল। যেতিয়াই সেই ৰাণী অহা দেখিলে ধৰ্মজ্ঞ ব্যক্তিজনৰ চকুৱে চকুৱে সেই ৰাণীৰ দৃষ্টিৰ বিনিময় হ'ল। সেই ধৰ্মজ্ঞ ব্যক্তিজনে ৰাণীৰ ৰূপ লাৱণ্য দেখি ক্ষণিক সময়ৰ বাবে তেওঁ আত্মহাৰা হৈ গ'ল। তেওঁ ক'ত মুগন হৈ আছে গম পোৱা নাই। ইমান সুন্দৰ স্বাস্থ্যৰ অধিকাৰী, ইমান দীপ সুন্দৰী, ৰজাও ধন্য, ইমান সুন্দৰী এগৰাকী ৰাণী তেওঁ বিয়া কৰাবলৈ সক্ষম হৈছে। সেই ক্ষণিক সময় তাৰপাছত তেওঁ নিজকে সংযম কৰি কৃষ্ণ কৃষ্ণ কৰি তেওঁ ধ্যান কৰাই আনিব। তাৰ পৰা ৰাণীৰ লগত বাৰ্তালাপ কৰিলে মেলিলে, ৰাণী ঘৰলৈ ঘূৰি গ'ল। ৰজাই ৰাতি সুধিলে, তুমি যে সেই ধৰ্মজ্ঞ ব্যক্তিজনৰ ওচৰলৈ গৈছিলা কেনেকুৱা দেখিলে? এতিয়া ৰাণীয়ে ক'লে, মহাৰাজ, ধৰ্মজ্ঞ ব্যক্তিজন কিছু সময়ৰ কাৰণে মোক দেখি বিচলিত হ'ল, মোৰ লগত দৃষ্টিৰ বিনিময় হ'ল আৰু অকণমান সময় কাৰণ হ'লেও কাম ভাৱনা তেওঁৰ দৃষ্টিত ধৰা পৰিছে। সেইকাৰণে তেখেত বিচলিত হ'ল। মোৰ দৃষ্টিত কিন্তু তেখেত যদি ধৰ্মজ্ঞ ব্যক্তি আছিল, সেই ক্ষণিক সময়ত তেওঁ যি ধৰ্মজ্ঞ আসনত বহি আছিল নিশ্চয় তাৰ পৰা পদচ্যুত হৈছে বুলি মই ভাবোঁ। কাৰণ তেনে এজন ব্যক্তি এনেকুৱা হোৱাটো উচিত নাছিল। তেতিয়া ৰজাই লগে লগেই তেওঁ কাৰিকৰসকলক ক'লে যে উপযুক্ত সময়ত কালি ৰাজসভাত সেই ধৰ্মজ্ঞ ব্যক্তিজনক হাজিৰ কৰাব লাগে। ৰজাই ৰাজসভাত ঘোষণা কৰিলে যে সেই ধৰ্মজ্ঞ ব্যক্তি ৰাজ্যৰ কল্যাণৰ কাৰণে তোমাক ধৰ্মজ্ঞ ব্যক্তি হিচাপে আনি ৰাজ্যত ধৰ্ম চৰ্চা কৰাইছিল। কিন্তু যোৱাকালি মোৰ সহধৰ্মী তোমাৰ ওচৰলৈ গৈছিল, তোমাৰ ক্ষণিক সময়ৰ কাৰণে তুমি বিচলিত হৈ তেওঁ দৃষ্টিত তুমি এজন কামাতুৰ ব্যক্তি হিচাপে পৰিগণিত হ'লা। তুমি যে বিচলিত হ'লা, ৰাণীৰ প্ৰতি যে তুমি আকৃষ্ট হৈছিলা, ইয়াৰ বাবে ৰজাঘৰত দ্বন্দ্ব আছে। আমাৰ মহামন্ত্ৰীয়ে এতিয়া ঘোষণা কৰিব যে ৰাজৰাণী সদায় মাতৃ জ্ঞান কৰিব লাগে। এই ৰাজৰাণীক এনেকুৱা দৃষ্টিয়ে চোৱাৰ কাৰণে তোমাৰ কি দণ্ড হ'ব পাৰে মহামন্ত্ৰীয়ে এতিয়া ঘোষণা কৰিব। যে মহামন্ত্ৰীক ক'লে, সেই মন্ত্ৰীবোৰ কওক এতিয়া এই ধৰ্মজ্ঞ ব্যক্তিজনৰ শাস্তি কি হ'ব পাৰে। তেতিয়া মহামন্ত্ৰীয়ে বিধানখন চাই ৰাজ্যৰ অনুশাসন কৰা যি ধাৰা আছে ধাৰা চাই ক'লে যে ৰাজৰাণী সদায় মাতৃতুল্য, তেওঁ প্ৰতি এনে ব্যৱহাৰ বা এনে দৃষ্টি দিয়াৰ কাৰণে এনে ব্যক্তিক আমাৰ ৰাজ্যত মৃত্যুদণ্ড দিয়া হয়। এই কথা শুনাৰ লগে লগে সেই ৰাজসভাত উপস্থিত থকা সকলো ব্যক্তি এটা এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে যে যিজন ব্যক্তি অকদিনে ধৰ্ম কৰ্মত লিপ্ত আছিল সেইজন ব্যক্তি এতিয়া মৃত্যুদণ্ড দিব। সকলোৱে ভাল পাইছিলে তেওঁক। এনেকুৱা এজন ব্যক্তি আজি আমাৰ মাজৰ পৰা মৃত্যুদণ্ড দিয়াৰ লগে লগে হেৰাই যাব, এই কথাত বহুতৰ হৃদয়ত হাহাকাৰ লাগে। কিন্তু সেই ধৰ্মজ্ঞ ব্যক্তিজন বিচলিত নাই হোৱা। তেওঁ কি ক'লে, মহাৰাজ, মই আজি ধৰ্মসভাত আজি সভাত মই সকলোৰে আগত স্বীকাৰ কৰিছোঁ মোৰ ভুল হ'ল। কিন্তু এই ভুলটো ক'ৰ পৰা হ'ল প্ৰমাণ কৰিবৰ বাবে মোক অকণমান সুযোগ দিয়ক মহাৰাজ। ৰজাই চিন্তা কৰি চালে, হয় ভুল হোৱাটো স্বাভাৱিক, দেৱতাৰো ভুল হয়। নিশ্চয় এওঁ ক'ৰবাত কিবা এটা পৰিণতি ৰৈ গৈছে, যাৰ পৰিপ্ৰেক্ষিতত আজি তেওঁ অকণমান সুযোগ বিচাৰিছে, তেওঁক নিৰ্দোষী প্ৰমাণ কৰিবৰ কাৰণে অকণমান সুযোগ দিয়া যাওক। তেতিয়া সেই ধৰ্মজ্ঞ ব্যক্তিজনে ৰাজসভাত ক'লে, মহাৰাজকে প্ৰমুখ্য কৰি আজি সভাত বিৰাজমান হৈ থকা মন্ত্ৰীমণ্ডলীকে প্ৰমুখ্য কৰি সভাসদসকল, এই মহাৰাজে ৰাজ্যৰ কল্যাণৰ অৰ্থে মোক ধৰ্মজ্ঞ ব্যক্তি হিচাপে আনি ধৰ্ম কাৰ্যত লগাইছিল। মোৰ এটি ক্ষণতেই মোৰ জীৱনলৈ কাল অমানিশা নামি আহিল। হয়তো অহাকালিলৈ মোৰ মৃত্যুদণ্ড হ'ব।
কিন্তু তাৰ আগতে মই এটা কথা আপোনালোকক সকলোকে জনাব বিচাৰিছোঁ। মই মোৰ গৃহৰ পৰা যেতিয়া ইয়ালৈ আহিছিলোঁ তেতিয়া মোৰ চিন্তা শক্তি বা মোৰ মন মগজ সকলো ঠিকেই আছিল। ধৰ্মক্ষেত্ৰত মই নিজকে প্ৰতিক্ষণ আত্মনিয়োগ কৰিছিলোঁ, কিন্তু ক'ৰবাত নহয় ক'ৰবাত বিজুতিতা ঘটিছে। সেয়েহে মই মোৰ আহাৰ ৰন্ধন কৰা সেই আই মাতৃগৰাকীক মই ৰাজসভাত বিচাৰিছোঁ, যিগৰাকীয়ে মোৰ বাবে আহাৰ ৰন্ধন কৰে। এতিয়া সেই আহাৰ ৰন্ধন কৰা সেই আই মাতৃগৰাকীক ৰাজসভালৈ নিমন্ত্ৰণ কৰা হ'ল। আহি তেখেতে ৰাজসভাত খাৰা হোৱাত সেই ধৰ্মজ্ঞ ব্যক্তিজনে সেই আই মাতৃগৰাকীক কৈছে, সেই আই মাতৃ যাৰ হস্তপদ্মৰ দ্বাৰা আমাৰ বাবে আহাৰ ৰন্ধন কৰা হয়, আৰু সেই আহাৰ ভক্ষণ কৰি আমাৰ এই মঙহৰ দেহাটো সজীৱ কৰি ৰাখোঁ, আৰু আমি নতুনকৈ চিন্তা চৰ্চা কৰি আকৌ ধৰ্মকাৰ্যত কেনেকৈ ভক্তিভাৱেৰে জীৱৰ কল্যাণ সাধন কৰিব পাৰি, ৰাজ্যৰ মংগল সাধন কৰিব পাৰি, এই কথাবিলাক চিন্তা কৰি আপুনি ৰন্ধন কৰা আহাৰত ইমান অমিতময়ভাৱে ৰন্ধন কৰে। সেই আহাৰ অতি স্বাদিষ্টভাৱে আমি আহাৰ গ্ৰহণ কৰোঁ, আনন্দ মনেৰে আমি টোপনিও যাওঁ। কিন্তু এনেকুৱা কিবা এটা নিশ্চয় ঘটনা ঘটিছে। আপোনাৰ এটা কথাই হয়তো মোক মৃত্যুদণ্ডৰ পৰা বচাবও পাৰে, নহ'লে আপুনি যদি মিছা মাতে মোৰ মৃত্যুদণ্ড হ'ব পাৰে। মোৰ জীৱনটো আপোনাৰ হাতত, আপুনি সঁচা কথা ক'ব লাগে। সেই আই মাতৃগৰাকীয়ে হাতযোৰ কৰি কৈছে, আজি এই ধৰ্মসভাত মহাৰাজকে প্ৰমুখ্য কৰি ধৰ্মজ্ঞ ব্যক্তিজনৰ প্ৰাণ ৰক্ষাৰ ক্ষেত্ৰত যদি যি ক'ব লগা আছে মই আজি কওঁ। তেতিয়া সেই ধৰ্মজ্ঞ ব্যক্তিজনে কৈছে, সেই আই মাতৃ, মই যি ধৰ্মতত্ত্ব আপোনাক দিছিলোঁ, যি ভাৱনাৰে যি ঈশ্বৰৰ নাম স্মৰণ কৰি আপোনাক ৰন্ধা বঢ়া কৰিবলৈ কৈছিলোঁ, আপুনি তেনেধৰণে সিদ্ধ প্ৰসাদ ৰন্ধন কৰিছিলেনে? তেতিয়া সেই আই মাতৃগৰাকীয়ে কৈছিলে, হয়, মই আজি মাহ জুৰি তেনেধৰণেই কৰি আছিলোঁ, কিন্তু এটা দিন কিন্তু মোৰ ভুল হৈ গৈছিল। বোলে কি হৈছিল সেই কথা তুমি ৰাজসভাৰ আগত প্ৰকাশ কৰা। তেতিয়া সেই আই মাতৃগৰাকীয়ে ৰজাৰ ৰাজসভাত ঘোষণা কৰিলে, এটা দিন মই শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছিলোঁ, যাৰ কাৰণে মই ঘৰৰ পৰা এই কুটীৰলৈ আহি ৰন্ধন কৰিবলৈ মোৰ স্বাস্থ্যই নোপোৱা হ'ল, মই আহিব নোৱাৰিলোঁ। যাৰ কাৰণে মোৰ এগৰাকী কন্যা আছিল, পূৰ্ণ যৌৱনা এগৰাকী কন্যা, যাক মই এই ধৰ্মজ্ঞ ব্যক্তিজনে যদি ৰন্ধন নকৰোঁ লঘনে থাকিব লাগিব বুলি মোৰ কন্যাগৰাকীক ৰন্ধনৰ সেই মহামন্ত্ৰখিনি শিকাই বুজাই পঠিয়াই দিছিল। যাই সেই ধৰ্মজ্ঞ ব্যক্তিজনে দিন ৰাত ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰি আছে, সকলোৰে কল্যাণ কামনা কৰিছে। তেখেতে যদি অনাহাৰে থাকিবলৈ হয়, হয়তো নিদ্ৰা নাহিব, আৰু সেই পাপে আমাক স্পৰ্শ কৰিব। কাৰণ উপযুক্ত সময়ত আহাৰ ৰান্ধিবৰ কাৰণে মহাৰাজে আমাক বেতন দিছে, আমাক পাৰিশ্ৰমিক দিছে, আৰু আমাৰো কিবা ভাগ্য এনেকুৱা এজন মহান সাধনালব্ধ ধৰ্মজ্ঞ ব্যক্তিক আহাৰ ৰান্ধি খুৱাবলৈ সক্ষম হৈছে। আজি যদি তেওঁ আহাৰ নাপায় ভোকতে শুই থাকিব লাগিব। সেয়েহে এই মহামন্ত্ৰকেইটা মনত ৰাখি যোৱা, আৰু সেই তেনেধৰণে অত্যন্ত পবিত্ৰ ভাৱনাৰে সেই আহাৰ ৰন্ধন কৰি তেওঁৰ চৰণত অৰ্পণ কৰিবা। এইখিনি কথা কৈ মোৰ কন্যাগৰাকীক মই আহাৰ ৰান্ধিবলৈ পঠিয়াইছিলোঁ। এতিয়া তাইহে জানে তাই কেনেধৰণে আহাৰ ৰন্ধন কৰিছিল। তেতিয়া লগে লগে মহাৰাজে সেই ৰন্ধন কৰা আই মাতৃগৰাকী কন্যাগৰাকীক ৰাজসভালৈ মাতি আনিবলৈ হুকুম কৰিলে। কিছু সময়ৰ পাছত আহি সেই পূৰ্ণ যৌৱনা কন্যাগৰাকীয়ে মহাৰাজলৈ হাত জোৰ কৰি ক'লে, মহাৰাজ কিবা আদেশ কৰে আমাক। তেতিয়া সেই ধৰ্মজ্ঞ ব্যক্তিজনে কৈছে, যোগ্য মাতৃৰ এগৰাকী সুযোগ্য কন্যা, তোমাৰ হাততে মোৰ প্ৰাণটো আছে। তুমি যদি সঁচা কথা কোৱা আজি মোৰ প্ৰাণটো বাচিল, আৰু যদি তুমি নিজকে
ৰজাৰ শাস্তিৰ পৰা যদি তুমি বাচিবলৈ যদি কিবা মিছাৰ আশ্ৰয় লোৱা তেন্তে আজি মোৰ প্ৰাণটো এই সভাসদসকলৰ সিদ্ধান্ত মৰ্মে কালিলৈ ৰাজদণ্ডই দণ্ডিত হৈ মোৰ প্ৰাণবায়ু এওঁলোকে শেষ কৰিব। তেতিয়া সেই পূৰ্ণ যৌৱনা কন্যাৰত্নটিয়ে সকলোৰে আগত হাতযোৰ কৰি ক'লে, মহাৰাজ, মোক মাৰকেই বা কাটক, তাত কোনো আক্ষেপ নাই, কিন্তু তেখেতক নামাৰিব। ভুল মোৰ মাতৃদেৱীয়ে অন্ন ৰন্ধন কৰা সেই মহামন্ত্ৰক মোক শিকাই বুজাই অতি শ্ৰদ্ধা ভক্তিৰে সৎভাৱনাৰে ৰন্ধন কৰিবলৈ পঠিয়াই দিছিল। কিন্তু বাটতে মই যাক অত্যন্ত প্ৰাণ ভৰি ভাল পাওঁ সেই মোৰ প্ৰাণৰ প্ৰাণ যুৱকজনক পালোঁ, তেওঁৰ লগত বাৰ্তালাপ হ'ল। যিহেতু মোৰ এইটো বয়সে কৈছে, এইটো মোৰ যৌৱন কাল, এই সময়ত মই তেওঁৰ লগত ভাৱ বিনিময় কৰি এটা প্ৰেমৰ সম্বন্ধ আমি গঢ়ি আছিলোঁ। বাটতে প্ৰায় দুয়োজনৰ মাজত আমাৰ ভাৱ বিনিময় হ'ল, ইজনে সিজনক পালোঁ। আমাৰ যি মৰম চেনেহ আছিলে ইজনে সিজনক আদান প্ৰদান কৰিলোঁ। তাৰ পাছত আহি ৰন্ধন কৰিবলৈ আহিলোঁ, আৰু ৰন্ধন কৰিবলৈ আহি ৰন্ধন কৰাৰ সময়তো মোৰ মাতৃদেৱীয়ে সেই শিকাই পঠোৱা মহামন্ত্ৰ সকলো পাহৰি গ'লোঁ, ঈশ্বৰৰ নাম ল'বলৈ পাহৰি গ'লোঁ। কোনো যি পাক পবিত্ৰতাৰ কথা কৈছিল সেইবিলাকৰ কথা মই সমূলি পাহৰি গ'লোঁ। আৰু সেই সময়ত মই স্মৰণ কৰি থাকিলোঁ যে মোৰ সেই আপোনজনে কোনদিনাখন মোক আদৰি নিব, মোৰ লগত কেনেকৈ মধুময় সংসাৰ ধৰ্ম পালন কৰিব, মোক কেনেকৈ আলিঙ্গন কৰিব, মোক কেনেকৈ চুম্বন কৰিব, এই কথা ভাবি ভাবিয়েই মই ৰন্ধন কৰি ৰন্ধনৰ কাৰ্য সামৰণি মাৰিলোঁ। আৰু এটা সময়ত সেই মোৰ প্ৰাণৰ মোৰ আপোন, যাক মই প্ৰাণ ভৰি ভাল পাওঁ, সেইজন যুৱকৰ কথা ভাবি ভাবি অন্ন এই সমগ্ৰ ব্যক্তিজনক অৰ্পণ কৰি মই ঘৰলৈ ঘূৰি গ'লোঁ। এই কথা শুনাৰ লগে লগে তাত উপস্থিত থকা সমস্ত ৰজাকে প্ৰমুখ্য কৰি, ৰাজ পাৰিষদসকলকে প্ৰমুখ্য কৰি সকলোৱে এই কন্যাগৰাকীকে ৰাজদণ্ড দণ্ডিত কৰিবৰ কাৰণে মহামন্ত্ৰীক আজ্ঞা কৰিলে। কিন্তু ধৰ্মজ্ঞ ব্যক্তিজনে ক'লে, মহাৰাজ, এই কন্যাৰত্নটি একো দুখ নাই, তাই যৌৱন কাল, এই সময়ত বয়সে তাইক এইখিনি কৰাবলৈ শিকাইছে। কিন্তু আপুনি লাগিলে মোকেই হত্যা কৰক, কিন্তু এই কন্যাৰত্নটিয়ে সঁচা কথা কৈছে, যাৰ পৰিপ্ৰেক্ষিতত তাইক মৃত্যুদণ্ড নিদিব, আমাকে মৃত্যুদণ্ড দিব। সেইকাৰণে ৰজাই আৰু পাত্ৰমন্ত্ৰীয়ে ঘোষণাত আলোচনা কৰি ভাবিলে, চাবলৈ গ'লে দুয়োজনগৰাকী কোনো সিদ্ধ নাই। এগৰাকীৰ কন্যাৰ যৌৱন অৱস্থাত কিবা ভুল হৈ যোৱাটো স্বাভাৱিক, আৰু এই ধৰ্মজ্ঞ ব্যক্তিজনে ইমান পুংখানুপুংখভাৱে ক'ত বিজুতি ঘটিছে বিশ্লেষণ কৰি ৰাজসভাত কথাখিনি প্ৰকাশ কৰাৰ কাৰণে ৰজাও সন্তুষ্ট হ'ল। কাৰণ এজন ব্যক্তিৰ ক্ষেত্ৰতে নহয়, আজি ঘৰে ঘৰে অন্নৰ ব্যৱস্থা হয়, প্ৰত্যেক ঘৰতে আহাৰ ৰন্ধন হয়। আজি এই কাহিনীটোৰ পৰা এই ৰাজসভাত যিসকল ব্যক্তি আছে বা ৰাজ্যত যিমান প্ৰজাবৰ্গ আছে প্ৰত্যেকৰ গৃহতে যে অন্ন যে শুদ্ধ সাত্বিক সৎভাৱনাৰে ৰন্ধন কৰিব লাগে। যদি অন্ন ৰন্ধনৰ ক্ষেত্ৰত যদি ক'ৰবাত বিজুতি ঘটে, এজন ব্যক্তিৰ ক্ষেত্ৰত সেই আহাৰ গ্ৰহণ কৰাৰ পাছত নিজৰ গাত কামাগ্নি আহিব পাৰে বা অসৎ স্বভাৱ আহি ক্ষণিকতে এটা জীৱন ধ্বংস হ'ব পাৰে, তাৰেই এই উপমা এই কাহিনীটো। সেইকাৰণে ৰজাই সেই ধৰ্মজ্ঞ ব্যক্তিজনক কৈছে, আপোনাক আমি মৃত্যুদণ্ড নিদিওঁ, জয় জয়তে এই কন্যাৰত্নটিকো আজি আমি এই ৰাজসভাৰ পৰা নিৰ্দোষী বুলি ঘোষণা কৰি এই তাইক মুক্ত কৰি দিছোঁ, আৰু আপোনাকো আজি এই সন্তে এই ৰাজ্যৰ পৰা আমি মুক্ত কৰিছোঁ, আৰু কোনো ৰাজদণ্ডৰে দণ্ডিত নকৰোঁ। আপুনি যাওক, এই ৰাজ্যত থাকিলে প্ৰতিপক্ষত আপুনি মনতে অকণমান ভয় শংকা তথা লজ্জাবোধ কৰিব, যাৰ কাৰণে আপুনি ইয়াত থকাটো উচিত নহয় বুলি আমি ভাবিছোঁ, আৰু আপুনি এই ৰাজ্য ত্যাগ কৰি অন্য ৰাজ্যলৈ গমন কৰক। এতিয়া প্ৰভুসকল, এই বিষয়বস্তুৱে আমাৰ জীৱনত কিছুমান সংবাদ দিছে যে আমি আহাৰ ৰন্ধাৰ সময়ত কেতিয়াও বেয়া ভাৱনাৰে ৰন্ধা বঢ়া কৰিব নালাগে। সেই খাদ্য খোৱাৰ ফলত আমাৰ দেহলৈ বেয়া ভাৱ আহিব পাৰে। যদি খং ৰাগ কৰি আহাৰ ৰন্ধন কৰে, সেই আহাৰ খোৱাৰ লগে লগে ঘৰৰ প্ৰত্যেকজন সদস্যই খং ৰাগ বা দম্ভ অহংকাৰ হ'ব পাৰে, যাৰ কাৰণে ঘৰত কাজিয়া হ'ব, যাৰ কাৰণে ঘৰত হয়তো মাৰ পিতকে প্ৰমুখ্য কৰি বিভিন্ন বিপৰ্যয় আহিব পাৰে।
আৰু যদি কাম ভাৱনাত যদি কিবা ভাবি বনায় এই আজি কাহিনী ভাগৰ দ্বাৰা আপোনালোকে অনুভৱ কৰক কি বা ক'লৈ যাবগৈ পাৰে। আজি যে ধৰ্ষণ হৈছে, বিভিন্ন ধৰণৰ সমাজৰ অপকৰ্মবিলাক হৈছে, মূলতঃ আহাৰ। এতিয়া বহু সমস্ত আমাৰ ৰন্ধা বঢ়া কৰাৰ সময়ত এতিয়া আই মাতৃসকলে যদি মোবাইলত কিবা এটা চাই চাই যদি এইফালে ৰন্ধা বঢ়া কৰে গোটেই ভাৱনা গুচি যাব। ৰন্ধা বঢ়া কৰাৰ সময়ত সদায় সাৱধান হ'ব হ'ল। দ্বিতীয়তে সমাজত যিসকল ব্যক্তিক ৰন্ধা বঢ়া কৰিবৰ কাৰণে এখন সমাজ চলাবৰ কাৰণে ৰান্ধনি নিয়োগ কৰা হয়, উপযুক্ত গুণৰ অধিকাৰী হ'লেহে তেওঁক ৰান্ধনি কৰক। কোনোবাই নাখাবলগীয়া ৰাগিয়াল বস্তু খাই যদি আহাৰ ৰন্ধন কৰিবলৈ আহে তেওঁ খংৰাগ আহিব। সেই তেওঁৰ ৰন্ধা আহাৰ খাই সমাজখনৰ প্ৰত্যেকজন ব্যক্তিয়ে খংৰাগ আহিব। মহাপুৰুষৰ আদৰ্শেৰে সুচিসন্ন সাত্বিক ভাৱনাত থকা ব্যক্তিকহে এখন সমাজে ৰান্ধনি হিচাপে তেওঁক নিয়োগ কৰক। ভুল বুলিয়ে কাৰোবাৰ লগত ভাল বুলিয়ে কাৰোবাক ধুনীয়াকৈ ৰন্ধন কৰে বুলি তেওঁক ৰন্ধন কৰিবলৈ দি নিদিব। তেখেতৰ পৰা গোটেই গাঁৱলৈ বিপৰ্যয় আহিব পাৰে। এই ভাগৱত শাস্ত্ৰই বা এনেকুৱা ধৰণৰ শাস্ত্ৰসন্মত কাহিনীবিলাকৰ দ্বাৰা আমাৰ শিকিবলগীয়া ল'বলগীয়া বহু কাহিনী আছে। সেইকাৰণে সমাজত যিজনে সৎ ভাৱনাত নিয়ম সংযমে থাকে সেইজনকহে শৰাই অৰ্পণ কৰিবলৈ দিব লাগে। কাৰণ এজন মানুহক সন্তোষ কৰিবলৈ আমি কিমান কষ্ট কৰিব লাগে। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকীক সন্তোষ কৰিবলৈ প্ৰসন্ন কৰিবলৈ হ'লে সেই মানুহজনৰ ভাৱনা কিমান শুদ্ধ হ'ব লাগিব, কিমান অন্তৰ নিৰ্মল হ'ব লাগিব। মই গাঁৱৰ শৰাই অৰ্পক বুলি মন গ'লে যি টি কৰি দিলে নহ'ব। সুচি সংযম সাত্বিক ভাৱনা লাগিব, তেওঁ আচৰণ ধৰা কৰিব লাগিব, তেওঁ এজন নিৰ্মল অন্তৰগৰাকী। সেইকাৰণে প্ৰভু সমস্ত খাদ্য ৰন্ধন কৰা আৰু খোৱা বা ঈশ্বৰৰ ওচৰত অৰ্পণ কৰা ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰভু সমস্ত কেতিয়াবা কেতিয়াবা আপোনালোকৰ এনেকুৱাও হ'ব পাৰে, কোনোবাই হয়তো হোটেলতো কিনি খাবলগীয়া হ'ব পাৰে, নহ'লে আপুনি দূৰ দূৰণিত কিবা চিকিৎসাৰ কাৰণে গৈছে বা কিবা অন্য ৰাজ্যত গৈছে, আপুনিতো ঘৰৰ পৰা কুকাৰটো বা ৰন্ধা বঢ়া বস্তু লৈ যাব নোৱাৰে। তেতিয়া কি কৰিব? প্ৰবাসে ধৰ্ম নাস্তি বুলি কৈছে। কি কৰিব তেতিয়া? কেতিয়াবা কেতিয়াবা প্ৰশ্ন কৰে, আমি ধৰ্ম হৰণ ভজন লোৱা ব্যক্তি ক'ৰবাত বাহিৰত গ'লে কেনেকৈ খোৱা বোৱা কি হ'ব? ধন ক্ষয় পাপ ক্ষয়। কেতিয়াবা পৰিৱেশ পৰিস্থিতি লৈ আপুনি ক'ৰবাত অন্ন ক্ৰয় কৰি কিনি পিনে খাব লাগিব। কিনাৰ লগে লগে কাৰ হ'ব বস্তু? কিবা এটা বস্তু কাৰোবাৰ পৰা আপুনি কিনিছে, কিনাৰ পাছত কাৰ হ'ব? এইটো যি কিনিছে তেওঁ হ'ব। তাৰপাছত আপুনি শুদ্ধ কৰক, নামৰ মহামন্ত্ৰ গুৰুৰ পৰা আহি লওক, সেই মহামন্ত্ৰ স্মৰণ কৰি অন্ন শুদ্ধ কৰক। নহ'লে যোৰটো অন্ন খাইলে তাৰ পৰা আপোনাৰ বিপৰ্যয় আহিব পাৰে। অন্নম ব্ৰহ্ম ৰসম বিষ্ণু ভোক্তা দেব জনাৰ্দনম এবং ধ্যাতবা তথা জ্ঞাতবা অন্নদূষণ লিপয়তে। অন্ন ব্ৰহ্ম বুলি কৈছে, ভগৱানক পৰম ব্ৰহ্ম বুলি কৈছে। আমাৰ দেহত যে আছে প্ৰাণবায়ু, যাৰ কাৰণে আমি জীয়াই আছো, সেয়াও পৰমাত্মা বস্তু। আৰু জীৱাত্মা, এই জীৱভাগকো ব্ৰহ্ম বুলি কৈছে। আমি যে নাম গাইছো, নামকো ব্ৰহ্ম বুলি কৈছে। আমি যে কথা কৈছো, সেই কথাকো ব্ৰহ্ম বুলি কৈছে। বাক্যই ব্ৰহ্ম। সেইটো কাৰণে বেয়া কথা ক'ব নালাগে। ক'লে ভাল কথা ক'ব, নহ'লে বেয়া কথা ক'ব নালাগে। কাৰণ ভগৱন্তই যিবোৰ মানুহক বোবা কৰি আহিছে, তেওঁলোকে কিমান চেষ্টা কৰিছে এষাৰ মাত মাৰিব, কিন্তু আপুনি মই মুখখন পাইছোঁ বুলি যাকে তাকে বেয়া গালি পাৰিছোঁ, বেয়া কথা কৈছোঁ। আৰু আমাৰ দেহত থকা যি বীৰ্য শুক্ৰাণু ডিম্বাণু লগ হ'লে সন্তান সৃষ্টি হয়, সেই বীৰ্যকো ব্ৰহ্ম বুলি কৈছে। আৰু সেই বীৰ্য উৎপন্ন কৰিব পৰা আহাৰ অৰ্থাৎ অন্নক ব্ৰহ্ম বুলি কৈছে। এই ব্ৰহ্মাণ্ডখন ব্ৰহ্মই ব্ৰহ্ম। সেইটো কাৰণে মহাপুৰুষ শংকৰ গুৰুজনাই কীৰ্তন শাস্ত্ৰত প্ৰথমে লিখিছে, প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ
প্ৰথমে ব্ৰহ্মক প্ৰণাম কৰোঁ বুলি কৈছে। এই ব্ৰহ্ম কোন? বাক্যও ব্ৰহ্ম, আমাৰ দেহত থকা জীৱও ব্ৰহ্ম, অন্নও ব্ৰহ্ম, সমস্ত জীৱতে যি অংশ হিচাপে আছে সেইটোকে সবাকে মানিবা বিষ্ণু বুদ্ধি কৰি বুলি যে কৈছে, সকলোকে যে সৎভাৱনাই সেৱা কৰিবলৈ কৈছে, এই বিষ্ণুৰ অংশস্বৰূপে ব্ৰহ্ম বুলি আমি সেৱা ল'বলৈ কৈছে। কিন্তু অন্নক ব্ৰহ্ম বুলি কৈছে, কাৰণ জীৱনটো ধৰি ৰাখিবলৈ বা নিজকে সজীৱ কৰি ৰাখিবলৈ, ঈশ্বৰ সাধনা কৰিবলৈ আমাক অন্নৰ প্ৰয়োজন আছে। সেই অন্ন যাতে শুদ্ধ সাত্বিক সৎভাৱনা হয়, ৰন্ধন কৰোঁতেই হওক, খাওঁতেই হওক। আমাৰ দেহাটো ডাষ্টবিন নহয় নহয়। দোকানলৈ গ'লোঁ, বুট মগু বা কিবা মটৰ কিনিবলৈ লৈছোঁ, ভাল নে বেয়া চাওঁতে ঘপ খুৱাই মুখলৈ আমি খাই দিওঁ, হাত নোধোৱাকৈ খাই দিওঁ। হৃদয়ত আমাৰ ভগৱান আছে। আমি খোৱা প্ৰত্যেকটো বস্তু ভগৱানে লয়। আমাৰ দেহাটো ডাষ্টবিন নেকি, যি কি লেতেৰা বস্তু জাহা তাহা পেলাই দিওঁ? সকলো বস্তু ঈশ্বৰ অৰ্পণ কৰি খাওঁ। অন্নম ব্ৰহ্ম ৰসম বিষ্ণু ভোক্তা দেৱ জনাৰ্দনম। আমি সদায় অন্ন ঈশ্বৰ অৰ্পণ কৰি খাব লাগে। হে প্ৰভু, তুমি এই বিনন্দীয়া পৃথিৱীখনত দেৱৰ দুৰ্লভ মনুষ্য জন্ম দিছা। এই ভোগবিলাকৰ বস্তু তুমিয়ে দিছা, তুমি দিছা কাৰণে মই গ্ৰহণ কৰিবলৈ সক্ষম হৈছোঁ। তোমাক অৰ্পণ কৰিছোঁ প্ৰভু। ব্ৰহ্মাণ্ডৰ যত দ্ৰব্য তোমাৰে সেই হয়, অৰ্পণা নকৰিলে কিছু ফল নধৰে। তোমাক অৰ্পণ কৰিহে লৈছোঁ। এই যে শৰাইত আমি অৰ্পণ কৰোঁ, কল, কুঁহিয়াৰ, নাৰিকল, বুট মগু, আমি যে অৰ্পণ কৰোঁ কিয়? ভগৱন্তক অৰ্পণ কৰিলে প্ৰসাদলৈ ৰূপান্তৰিত হয়। আৰু ভগৱন্তক নিদিয়াকৈ যদি আমি ভক্ষণ কৰোঁ, পাপ ভক্ষণ কৰা হয়। সেইকাৰণে আপুনি চাহেই খাওক বা সিদ্ধান্নই খাওক, মিঠাই খাওক, যি বস্তুৱে খাওক, ঈশ্বৰক অৰ্পণ কৰিয়ে খাওক। প্ৰভু, তুমি দিছা কাৰণে খাইছোঁ। যদি মই খাইছোঁ, মই উপাৰ্জন কৰিছোঁ বুলি খাই এনেকুৱা এটা দিন আহিব আপুনি খাব নোৱাৰা হ'ব। এনেকুৱা এটা দিন আহিব আপোনাৰ পেটলৈ পানী এটুকু নাযাব। ওচৰ চুবুৰীয়া ক'ব পানী এটুকু নোযোৱা হ'ল। আৰু এটা সময় আহিব আপুনি উশাহকণো ল'ব নোৱাৰিব। উশাহো ঘন ঘন হৈছিল, উশাহ ল'ব নোৱাৰা হৈছে। কাৰণ ঈশ্বৰে আমি জীৱনটোত কিমান ভোগ কৰিম সিমান পৰিমাণৰ আমাৰ কাৰণে পূৰ্বতে কপালত লিখি পঠিয়াইছে। তাক লৈ যদি বেছি আমি জোৰ জুলুম কৰি আমাক জোখতকৈ বেছি খাই দিওঁ, কম খাবা, বেছি খাবা, বেছি খাবা, কম খাবা। কমকৈ খালে দীৰ্ঘদিন খাব পাৰিব, বেছিকৈ খালে কম দিনে খাব পাৰিব। সেইকাৰণে যি বস্তুৱেই নাপাওক ঈশ্বৰক অৰ্পণ কৰি খাওক। আৰু নিজৰ দেহাটো যাতে ডাষ্টবিন নহয়, এনেকুৱা অপথ্য বস্তু নাখাব যিবিলাক বস্তু খালে আমাৰ পাপ হয়। আমাৰ পাপবিলাক ক'ত ক'ত হয়? আহাৰ পাপটো আৰম্ভ হয়েই। শাস্ত্ৰত কৈছে, এইটো জনাটো দৰকাৰ। ব্ৰহ্মবধ গুৰুবধ সুৰাপান আৰু আগমন গৰু তিৰি মাৰে সুবৰ্ণ কুহৰে মিতৰ দুআচৰে। ব্ৰহ্মবধ কৰা, অকাৰণতে জীৱক বধ কৰা, গুৰুক বধ কৰা। কিছুমান ব্যক্তিয়ে গুৰু গোসাঁই একো নামানে, গুৰুকো মাৰি দিয়ে। এই ইন্দ্ৰই গুৰুক বধ কৰাৰ কাৰণে ৰাজসিংহাসনৰ পৰা আঁতৰি থাকিবলগীয়া হ'ল। কিমান তেওঁ জাল্লা যন্ত্ৰণা হৈবলগীয়া হ'ল। আমাৰো এতিয়া এখন অসম মূলকত এনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰী ওলাইছে, স্কুলত ভালকৈ পঢ় বুলি ক'লে চুৰি মাৰি শিক্ষকক হত্যা কৰিছে। এনেকুৱা সন্তান ওলাইছে নিজৰ পিতৃ মাতৃক হত্যা কৰি দিছে। পিতৃ মাতৃক আদ্যগুৰু বুলি কোৱা হয়। যি দুজন ব্যক্তিয়ে সংকল্প ল'লে আমি এটি সন্তান জন্ম দিম। সন্তানৰ আদ্যগুৰু হৈছে পিতৃ আৰু মাতৃ। এই সন্তানক আদ্যগুৰু পিতৃ মাতৃক বধ কৰা মানে এইটো মহাপাপ। ব্ৰহ্মবধ, গুৰুবধ, শিক্ষাগুৰুৱে হওক বা আদ্যগুৰু পিতৃ মাতৃক বধ কৰাটো মহাপাপ বুলি কৈছে। ব্ৰহ্মবধ গুৰুবধ সুৰাপান, মদ্যপান। যি মদ খোৱাৰ লগে লগে আমাৰ গালৈ এনেকুৱা এটা আকৰিক মানে ভাৱ আহি যায়, কি কৰোঁ কি নকৰোঁ, কাৰোবাৰ প্ৰতি খং ভাৱ আহিলে কাৰোবাক মাৰিয়ে দিয়ে, কাৰোবাক বেয়াকৈ কৈ দিয়ে। ঈশ্বৰে
অতি দয়াৰে আমাক এটা দেৱৰ দুৰ্লভ দেৱতাই নোপোৱা এটা দেহা দিছে। এই দেহাটো সুৰাপান কৰি আমি কিছু কিছু যুৱক অৱস্থাতে বহুতে সুৰা খাই দেহাটো শেষ কৰি গুচি গৈছে। এতিয়া সিহঁতি কন্দা নাই, মাক বাপেকে কান্দিছে। ইমান কষ্ট কৰি ল'ৰাটো জন্ম দিলোঁ, ডাঙৰ দীঘল কৰি এতিয়া মদ খাই খাই ল'ৰাটোৰ কোনো অৱস্থাই নাই। তাৰ কাৰণে ঘৰৰ মাটিকেইটাও বিকিবলগীয়া হৈছে। গোটেই জীৱনটো কষ্ট কৰি টকা পইচা ঘটাই পইচা শেষ হৈ গৈছে। শেষত ডাক্তৰে কৈছে ইয়াৰ লিভাৰ ফাংচন বেয়া হৈ গ'লে ইয়াক আৰু বচাব নোৱাৰো। সিমানতে শেষ নহয়, সি নিজকটো শেষ কৰিলে ঘৰখনকো ডুবাই থৈ গ'ল। তাৰ পাছত সি নৰকলৈ যাব। শাস্ত্ৰত কি বুলি লিখিছে, আমি আমাক দুখ নকৰিব দেই, দুখী নকৰিব। কাৰণ এটা চকু যদি ক্ৰয় কৰিবলৈ যায় অন্ধ মানুহজনৰ কাৰণে কিমান মূল্যৰ কিনাজনহে গম পায়। এটা কিডনী যেতিয়া বেয়া হৈ যায়, সেইটো ক্ৰয় কৰিবলৈ যাওঁতে কিডনী যেতিয়া ডায়ালিচিছ কৰা হয়, কিডনী যেতিয়া ফেইল হৈ যায়, এটা কিডনী বিচাৰি হাহাকাৰ মানুহটোক বচাবৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হয়, তেতিয়াহে বুজা যায়। যেতিয়া লিভাৰ বেয়া হৈ যায়, সেই লিভাৰটো আকৌ কাটি ক'ৰবাৰ পৰা আমি সংযোগ কৰিবলৈ গ'লে কিমান লাখ লাখ টকা লাগে, সেই বিল ভৰিব সময়তহে গম পোৱা যায়। কিন্তু যেতিয়া মদ খাই থকা হয় তেতিয়া গম পোৱা নাযায়। পিতৃ মাতৃ আত্মীয়স্বজনে নেখাবি বুলি ক'লে তেতিয়া নেমানে। কিন্তু সেইটো মহাপাপ বুলি শাস্ত্ৰই ঘোষণা কৰিছে। কাৰণ আমাৰ হৃদয়ত ঈশ্বৰ আছে, ঈশ্বৰক গাত মদ ঢালি দিয়া কথা হৈছে, সুৰা ঢালি দিয়া কথা হৈছে। কাৰণ যদুকুলৰ কৃষ্ণৰ বংশতেও এই সুৰাপান বাৱনী হোৱা খোৱাৰ ফলত নিজৰ মাজতে কথা মৰা কৰি পিনে যদুকুলটো ধ্বংস হৈ গ'ল। ভগৱানৰ বংশটো যেতিয়া হাত ধৰা নাই, আমিবোৰ কোন? এতিয়া যে কিমান ল'ৰা সৌদিনা আজি কিছুদিনৰ আগত শিৱসাগৰ জেলত তথা কাৰাগাৰত আমি ভাগত ব্যাখ্যা কৰিছিলোঁ। তাত এই স্কুল কলেজত পঢ়ি থকা কিমান ল'ৰা দেখিব আপুনি, চুৰ ডকাইত কৰা, মদ ভাং খোৱা, ড্ৰাগছ খাই পিনে ঘৰত গোটেই লণ্ড বন্ধ কৰাৰ কাৰণে তাত সোমাই আছে। সেই ল'ৰাবোৰে দেখিলে এনেকুৱা লাগে সেই উঠি অহা ল'ৰাবোৰ কি হৈ গ'ল, কিহৰ কাৰণে? পিতৃ মাতৃ আৰু নিজৰ শাসন নকৰাৰ কাৰণে, আধ্যাত্মিক ভাৱ ভাৱনা নিদিয়াৰ কাৰণে। তাৰ পাছত নিজৰো দুখ আছে, নিজৰটো জ্ঞান এটা থাকিব লাগিছিলে। সেইখিনি নকৰাৰ কাৰণে আজি আমাৰ মাজৰ পৰা বহু ব্যক্তি অকালতে হেৰাই গৈছে। ব্ৰহ্মবদ গুৰুবদ কুৰা পান আৰু অগম্যাগমন মানে নিজৰ ঘৰত ধৰ্মপত্নী থকা অৱস্থাত বেলেগৰ স্ত্ৰীৰ লগত শাৰীৰিক সম্বন্ধ কৰা, নিজৰ ঘৰত নিজৰ স্বামীবোৰ থকা স্বত্তেও বেলেগৰ লগত শাৰীৰিক সম্বন্ধ কৰা, সেইটো মহাপাপ বুলি কৈছে। অগম্যাগমন। গৰু তিনি মাৰে বন কুহৰে মিতৰ দুহৰে। গৰু আমাৰ সনাতন ধৰ্মত মান্যতা দিয়া হয়। কাৰণ গৰুৰ দুগ্ধ, গৰুৰ গাখীৰ পান কৰি আমি আমাৰ দেহটো সুস্থ সবল কৰোঁ। যিগৰাকী মাতৃগৰ্ভত আমি জন্মগ্ৰহণ কৰি মাতৃ স্তন পান কৰোঁ, তাৰ পাছতে আমি কাৰোবাৰ যদি গাখীৰ খাওঁ, গৰুৰ গাখীৰ খাওঁ। আৰু এই গৰুৰ গাখীৰ গৰুৰ হিন্দু সনাতন ধৰ্মত গৰুক সদায় মান্যতা এইটো কাৰণে দিয়া হৈছে, ঋষিমুনি দিনৰ পৰা যে মাতৃ জ্ঞান কৰা হৈছে গৰুক। যি গৰুৰ গাখীৰ খাই আমি নিজকে পুষ্টিকৰ আহাৰ হিচাপে খাই আমি জীৱন ধাৰণ কৰোঁ। আৰু যি গোমাতাৰ দ্বাৰা আজি ভাগৱততে উল্লেখ আছে, ধৰ্মৰ 4 চৰণ বিষয়ৰূপ ধাৰণ কৰি আছিলে। যি গৰুক ভগৱান কৃষ্ণই গকুল বৃন্দাবনত কৰ্ম সংস্কৃতিক মহীয়ান কৰিবৰ কাৰণে ইচ্ছা কৰা হ'লে নন্দ ৰজাৰ ৰাজমহল চকুৰ পচাৰতে ধন সোণ হীৰা মুকুটাই ভৰাই দিব পাৰিলে। কিন্তু ভগৱানে কৈছে যে মনুষ্যৰ এটা কথা মনত ৰখাটো উচিত যে কৰ্মহে ধৰ্ম। কৰ্ম ঈশ্বৰক অৰ্পণ কৰি কৰক। কৰ্ম সংস্কৃতি সদায় লাগিব। কৰ্ম নকৰিলে জীৱই জীয়াই থাকিবলৈ সক্ষম নহ'ব। সেইটো কাৰণে ভগৱান কৃষ্ণই গো পালন কৰি আমাক এটা আদৰ্শ দি থৈ গৈছে। ভাগৱতৰ যোগেদি
এইখিনি আমাক আদৰ্শ দি থৈ গৈছে। সেইকাৰণে প্ৰভু মস্ত যে ভগৱান কৃষ্ণই গো পালন কৰি আমাক কৰ্ম সংস্কৃতি মহিয়ান কৰা যি বাৰ্তা দিলে, সেই ফালৰ পৰা চাবলৈ গ'লে গোক আমি মান্যতা দিওঁ। সেই তেনেকুৱা